Hi, hello guys, how are you? Hello. নমস্কাৰ এটা নতুন ডিজাইনত আহিছো দাইদক নধৰিব আচ্ছা পোনপটীয়াকৈ আহিছো ভিক্টৰ দাস বনাম শৃংখল চলিহা চান্দা পাৰ্টি বিপৰীতে অসামাজিক নৃত্যকলাপত মগ্ন ভিক্টৰ দাস আপোনালোকে ভিডিওটো চাইছে পাইছে চাগে ভিক্টৰ দাসৰ যেটো ভাইৰাল ভিডিও বৰ্তমান এজনী ছোৱালীক তেওঁৰ বেডৰুমত তিনটা থাপৰ মাৰিছে আৰু তেওঁৰ চশমা গৈ খুলি পৰিছেগে ভিডিওটো দেখি ইতিমধ্যে গোটেই সোশ্যাল মিডিয়া টুলপাৰ লাগিছে নিউজ চেনেলবোৰ নিজৰ টিআৰপিৰ কাৰণে নিজৰ ৰুচি অনুসাৰে তেওঁলোকে বক্তব্যবোৰ প্ৰকাশ কৰি আছে ইতিমধ্যে তেওঁ হ্যান্ডকাপ লাগিব তেওঁ এৰেষ্ট কৰিব এনে ধৰণৰ বক্তব্য উলোৱাৰ লগে লগে কোনো দল সংগঠনে তেওঁৰ ওপৰত বৈৰ লাচিত সেনা অসমে তেওঁৰ ওপৰত এজাহাৰ দিছেগে যে তেওঁ এজনী ছোৱালীক বন্ধ কোঠাত মানসিক আৰু শাৰীৰিকভাৱে অপদস্থ কৰিছে বুলি এটা কথা আহিলে প্ৰকৃততে এটো শুদ্ধ হৈছে নে প্ৰকৃততে ভিক্টৰ আছে তেনে ভুল কৰিছে নে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছে এজনী ছোৱালীক এজনী অবলা নাৰীক ভুল হৈছে চাওক একদম খোলাখুলি কথা আহিছো প্ৰথম কথা ভিক্টৰ দাস এজন পাগল বুলি ক'ব পাৰো অভদ্ৰ অসভ্য এই শব্দকেইটা প্ৰমাণ এয়ে যে তেওঁ আগৰ ভিডিও কিছুমান পাইছো যিবোৰ তেওঁ কিছুমান অসামাজিক এক্টিভিটি সোশ্যাল মিডিয়াত তেওঁ যেটো বডি ল্যাঙ্গুৱেজ তেওঁ প্ৰকাশ কৰি থৈছে মুখেৰে শব্দ কৰি কিংবা হাতৰে মুদ্ৰা দেখুৱাই আদিবোৰ যিবোৰ কৰি থৈছে এইবোৰৰ পৰা কিংবা খৌখিদিনা তেওঁ মূৰত মুছলমানৰ টুপি জালি টুপি লগাই যিবোৰ আব্বা কৰি কিবোৰ নাটক কৰি আছিল এই সকলোবোৰ লতি প্ৰগতি দেখা পায় আসলতে তেওঁক আমি মানসিক বিকাৰগ্ৰস্ত বুলিয়ে ধৰি লৈছো যদিওবা তেওঁ যে এজন প্ৰকৃততে শিক্ষিত টেলেন্টেড চতুৰ পক্ষৰ তীক্ষ্ণ বুদ্ধিৰ এজন মেধাবী ছাত্ৰ তথা শিক্ষকতা অনলাইন শিক্ষকতাৰ অৰ্হতা থকা এজন ব্যক্তি তাক আমি কোনেও নুকিব নোৱাৰো ৰাজনৈতিক কক কিংবা হিষ্টৰিকেল যি কথাই তেওঁক নুখুধক প্ৰতিটো বিষয়ে যে তেওঁ আসলতে সাৰাংশ উলিয়াই তেওঁ বক্তব্য ৰাখিব পাৰে দিব পাৰে সলিউশন কথা পাতিব পাৰে সেয়া আমি সকলোৱে দেখিছো তেওঁ এজন শিক্ষক তেওঁ শিক্ষকতা কৰি আছে তাৰ প্ৰমাণ স্বৰূপে আমি দল হিন্দল ভাগি তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰো আমি বহু ভিৰ দেখিছো এই যে তেওঁ এজন প্ৰকৃততে অনলাইন ভাল শিক্ষক প্ৰকৃততে তেওঁ যিমানেই এজন টেলেন্টেড শিক্ষক নহওক কিয় কিন্তু যদিওবা তাহানিৰ সেই ধুতি চুৰিয়া পাঞ্জাবী গামোচা লোৱা শিক্ষকৰ আজিৰ পৰিবেশ আসলতে কতোৱেই নাই দেখা নাপাওঁ কিন্তু বৰ্তমান তেওঁ যেটো ষ্টেণ্ডাৰ্ড হেতু আসলতে এজন শিক্ষকৰ গণ্ডিত নপৰে তেওঁৰ যেনেও নহওক এজন ভাল শিক্ষক কিন্তু শিক্ষকজন হৈ তেওঁ যি ড্ৰেছ পাতিয়ে নিপিন্ধক অন্তত যিটোটা তেওঁ যেটো এক্টিভিটি থাকিব লাগে তাৰ বিপৰীতে যি কিছুমান অসভ্যালি প্ৰায় আমি ভিডিও দেখি আহিছো তাক লৈ আমি তেওঁক সদায় নিন্দা কৰো ঘৃণা কৰো কিন্তু কেতিয়াবা আপোনালোকে ভাবি পাইছেনে চাইছেনে বাৰু ভিক্টৰ দাসৰ এটা বৰ ট্ৰেজেডি লাইফ আছে তেওঁৰ পিতৃক হেনুবুলে হত্যা কৰা হৈছিল গতিকে আপুনি ভাবি চাওকচোন ভিক্টৰ দাসৰ জায়গাত যদি আপুনি হয় আপোনাৰ পিতৃক যদি কোনোবাই হত্যা কৰিছে সেয়া হয়তো ৰাজনৈতিক পাকচক্ৰ হ'ব পাৰে কিংবা আন কিবা যেটো আপুনি এজন পুত্ৰ হয় পিতৃৰ হত্যাকাৰীক প্ৰতিশোধ লবলৈ আপুনি পাৰা নাই আপুনি বহুবাৰ চেষ্টা কৰিছে পাৰা নাই জেলু খাইছে পাৰা নাই অৱশেষত মদ খাইছে মাতলামি কৰিছে আৰু মদ আৰু মাতলামি যেতিয়া মানুহ মদ যেতিয়া খাই মাতলামি হৈ যায় আৰু বিভিন্ন ধৰণৰ এক্টিভিটি মানুহে প্ৰকাশ কৰে হেতু আমি সকলোৱে জানো প্ৰকৃততে ভিক্টৰ দাস এজন
কোনো মানুহে আচলতে এটা সুস্থ শৰীৰত বেয়া নহয় আৰু এই যিটো কাম ক্ৰোধ লোভ মোহ আমাৰ প্ৰত্যেকৰ লগতেই আছে কিন্তু বিশেষকৈ যেতিয়া আমি মদ সেৱন কৰোঁ প্ৰত্যেকে আচলতে শয়তান হৈ যাওঁ আৰু তাৰে এক্টিভিটি এই ভিক্টৰ দাসে আচলতে প্ৰদৰ্শন কৰোৱাইছে আমাক সিদিনা শৃংখল চলিহাই কৈছে যে আমি চাৰিজনে যেতিয়া তেওঁক গুটখা মাষ্টৰ ইয়া মদ খোৱা বুলি কোৱা হয় তেতিয়া তেওঁ কৈছে আমি চাৰিজন ল'ৰা যেতিয়া কেতিয়াবা লগ খাওঁ আমি অকণমান মদেই খাওঁ কি গাখীৰ খাম নেকি গতিকে প্ৰত্যেকজন ব্যক্তিৰে কিবা কিবা নিজৰ নিজৰ ব্যক্তিত্ব আছে নিজৰ পাৰিবাৰিক হওক কিবা কিবি নিজৰ নিজৰ ঘৰখনীয়া কথা থাকে কিন্তু সামাজিকভাৱেও দায়বদ্ধতা বা সামাজিক তেওঁ এটা অন্য এটা এখন তেওঁ ছবি থাকে সেইবোৰক আমি খানা পুটুকা কৰাটো আচলতে যুক্তি নহয় আচলতে সেই প্ৰতিজন ব্যক্তিয়ে যিসকলে সামাজিক দায়বদ্ধতা কাম কৰিবলৈ ওলাই আহে শিক্ষকতা আদিৰ দৰে কাম কৰে শৃংখল চলিহাই যেনেকৈ জাতীয়তাবাদৰ ওপৰত তেওঁ কাম কৰি আছো বুলি ওলাই আহিছে এই প্ৰত্যেকসকলে আচলতে তুমি গাখীৰ নোখোৱা নাই মধু খাব নালাগে তেনেধৰণে ভিক্টৰ দাসে আচলতে প্ৰতিশোধ লোৱা পিতৃবৈৰী প্ৰতিশোধ পিতৃক বধ কৰা প্ৰতিশোধ লোৱাৰ তেওঁ উপায় ল'ব বিচাৰিব পাৰে কিন্তু সেইবুলি তেওঁ মদ খাই হুলস্থুল কৰি সেক্সুৱেল এক্টিভিটি কিবা তেওঁ মুদ্ৰা আদি দেখুৱাটো আমি কেতিয়াও সমৰ্থন নকৰোঁ যি কি নহওক আজিৰ এই যিখন কাজিয়াখনৰ মূল তত্ত্বটো ক'ত আমি সকলোৱে পাইছোঁ যে এইটো আমাৰ সকলোৰে অধিকাৰ আছে দেই সকলোৰে অধিকাৰ আছে দেশ জাতি মাতি ভেটিৰ কথা কৈ কৈ একালে ছাত্ৰ নেতাৰ পৰা আহি ৰাজনেতা হ'ল ৰাজনেতা হৈ এতিয়া কত যায় বাগৰি গ'লগৈ এতিয়াও বুঢ়া ছাত্ৰ সন্থা নেতাই নেতৃত্ব লৈয়ে আছে এতিয়াও নহ'ব কৈ আছে হো তেওঁলোকে কৰিয়ে আছে যিবোৰ দেখি শুনি আমাৰ আচলতে ঘৃণ লগা হৈছে আৰু আমি কোনোবা এজন সদৃশ্যাৰে আগবাঢ়ি অহা প্ৰকৃততে জাতীয়তাবাদী নেতা ল'ৰাকো আমি আচলতে সেই মৰমৰ দৃষ্টিৰে চাবলৈ নোৱাৰা হৈছোঁ কাৰণ আগৰ গৰুবিলাকে যেনিয়ে যায় পিছৰ গৰুৱে তেনিয়ে যাব নেকি বুলি আমি সন্দেহ কৰিছোঁ আৰু সেইটো ৮০ চনৰ পৰা আজিলৈকে যি দেখি আছোঁ সেয়াই দেখি আছোঁ গতিকে দেশ জাতি মাটিৰ হকে তথাপিতো মাত মাতা সকলোৰে অধিকাৰ আছে ভিক্টৰ দাসেও তেওঁ অধিকাৰ ৰাইজ কৰিছে শৃংখল চলিহাৰ ওপৰত প্ৰশ্ন কৰিছে শৃংখল চলিহাৰ কি হিমন্ত বিশ্ব শৰ্মাকো প্ৰশ্ন কৰা আমাৰ প্ৰত্যেকৰে অধিকাৰ আছে অৱশ্যে আমি মাৰ্জিত ভাষাৰে আমি তাক ভদ্ৰতাৰে প্ৰশ্ন কৰিব লাগে অপজিটজন যেই নহওক শৃংখল চলিহাক তেওঁ কিছু বদ ব্যৱহাৰ কৰিছে সেয়া সত্য কথা সেইবোৰ কৰিব নালাগে এতিয়া কথা হ'ল শৃংখল চলিহাক প্ৰশ্ন কৰিছে যে তুমি চান্দা পাৰ্টি কেৱল কোনো একো কাম কৰা নাই তুমি মোক পইণ্ট আউট কৰি দেখুৱাচোন তুমি কি কৰিছা অসমীয়াৰ বাবে কেৱল জীৱিকা কৰি আছা তুমি যে কৈছা আমি টেক্স লওঁ গুণ্ডা টেক্স লওঁ এইটো কিবা সমীচীন হৈ জানো তাৰ উত্তৰ দিয়া বুলি তেওঁ প্ৰশ্ন কৰিছে এনেধৰণৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ আচলতে দিবলৈ শৃংখল চলিহাই অপাৰক হৈয়ে ভিক্টৰ দাসৰ ব্যক্তিগত এটা ভিডিঅ' কেনেবাকৈ তেওঁ সংগ্ৰহ কৰি আচলতে ভিক্টৰ দাস আমাৰ জুবিন গাৰ্গ আচলতে তেওঁলোক মুকলি দুৱাৰ ঘৰৰ দৰে মুকলি কিতাপৰ দৰে এওঁলোকৰ কোনো আচলতে চিক্ৰেট নাই গতিকে জুবিন গাৰ্গে কি কোৱা নাই তেওঁ মদ খায় তেওঁ কি কোৱা নাই কি কৰা নাই কিমান প্ৰতিবাদ হৈ গৈছে আমিয়ে কিমানবাৰ প্ৰতিবাদ কৰিছোঁ অৱশ্যে সেই প্ৰতিবাদত এটা আমাৰ প্ৰেম আছে তেওঁক আমি ভাল পাওঁ ভাল হওক ভিক্টৰ দাসেও তেনেধৰণে বহু কিবা কিবি কৰি গৈছে তাৰো আমি প্ৰতিবাদ আগতো কৰিছোঁ এতিয়াও গৈছোঁ সেইবোৰ তুমি ত্যাগ কৰা তুমি তোমাৰ প্ৰকৃততে যিটো চেণ্টিমেণ্ট তোমাৰ টেলেণ্টেড তুমি পিতৃবৈৰী কিবা প্ৰতিশোধ ল'ব লগা আছে তাৰ ছিষ্টেমত যোৱা কিন্তু বিপৰীতে এনেধৰণৰ মাতলামিবোৰ কৰিব নালাগে এতিয়া কথা হ'ল এই যিটো আজি এওঁ অভিযোগ তুলি মানে এওঁ যিটো পইণ্ট আউট কৰিছে যে তুমি উত্তৰ দিয়া তুমি কি কৰিছা দেশ জাতি মাটিৰ বাবে সেই উত্তৰটো দিয়াৰ বিপৰীতে তেওঁৰ যিটো প্ৰাইভেট এটা ভিডিঅ' আনি ৰাজহুৱা কৰি দি তেওঁক জানো দমন কৰিব বিচৰা হৈছে এইটো প্ৰকৃততে এজন বীৰ পুৰুষৰ নাম লৈ গঠন কৰা সংগঠনৰ এজন মূল নেতাৰ চৰিত্ৰ হ'ব পাৰে মই কৈছোঁ শৃংখল চলিহাই ইয়াৰ উত্তৰ দিয়ক আপুনি চান্দা লোৱাটো কিমান সমীচীন যাক আমি বিদেশী বুলি কৈছোঁ তাৰ টকা পইচা আমি লৈ জীয়াই থকাটো সংগঠন কৰাটো কিমান সমীচীন যি বিদেশী আমি তাক খেদিব লাগে কিবা প্ৰকাৰে কিন্তু সিহঁতৰ চান্দা লৈ আমি চলি থকা এইটো কিমান সমীচীন ৭০টা ৮০টা ইমানটা সংগঠন অসমত কোনে কি কৰিছোঁ মিয়া দেখোন আহিয়ে আছে মিয়াই মাৰিয়ে আছে হিন্দু বঙালী বিহাৰী মাৰোৱাৰীয়ে দেখোন উৎপাত কৰিয়ে আছে অথচ আমি কি কৰিছোঁ সৌসিদিনা তনু চাহিয়ে কৈ গ'ল খানে অলা দালাল হে বুকুত বিন্ধি গৈছে
মানিছোঁ তাত অসমীয়া ৰাইজক নাই কোৱা, অসমীয়া ৰাইজ নাই যোৱা, কোনোবা দুজন অব্যাহতি লোৱা দলৰ নেতা বা কোনোবা এজন ক'ৰবাৰ সক্ৰিয় নেতা তাত আছিলে, কি উদ্দেশ্যত তেওঁলোক গৈ আছিল তাকো নাজানো। কিন্তু সেই বাক্যশাৰীয়ে খানেৱালা চব দালাল হে, ফ্ৰী মে খানেৱালা বুকুত পিন্ধি গৈছিল, আৰু তাৰ কাৰণে আমি সকলোৱে প্ৰতিবাদ কৰিছিলোঁ। তনুচাহীক এৰেষ্ট বিচাৰিছিলোঁ, কিন্তু হ'ল জানো? কৰিব পাৰালো জানো? নোৱাৰিলোঁ। আমি কি ঘণ্টা আন্দোলন কৰিছোঁ, তাৰ পৰা বস্তুটো ডাইভাৰ্ট কৰি লৈ আহি আকৌ ইফালে মিয়াক লগত লগাই দিছোঁহি। মিনছ সন্দেহৰ আৱৰ্তত হয়নে নহয়? তনুচাহীৰ বিষয়টো ক'ৰ পৰা ডাইভাৰ্ট কৰি আনি ক'ত আনি আকৌ মুছলমানৰ ওপৰত লগাই দিলোঁহি। হিন্দু মুছলিম সকলো বিদেশী যাব লাগে, যিসকল ভাৰতীয় অসমৰ খিলঞ্জীয়া বা অসমত থাকিব পৰা অধিকাৰ আছে তেওঁলোকে কৰক, অসুবিধা নাই, কিন্তু তেওঁলোকে দাদাগিৰি কৰিব নালাগিব, তাৰ ওপৰতহে আমি চকু দিব লাগে। কিন্তু বিপৰীতে ক'ৰ ইছ্যু ক'ত গৈ ডাইভাৰ্ট কৰি লৈ আহি কি কৰিছোঁহি। গতিকে ভিক্টৰ দাসে তেওঁ প্ৰশ্ন কৰিছে, প্ৰশ্নৰ তোলাত তেওঁ অধিকাৰ আছে। গতিকে শৃংখল চলিহাই যদি তেওঁ হিম্মত আছে সেই প্ৰশ্নৰ উত্তৰহে দিব লাগে। বিপৰীতে তেওঁৰ লো পইণ্ট, আমাৰ লো পইণ্ট প্ৰত্যেকৰে আছে, কাপোৰৰ মাজত সকলো লেংটা, কোনোৱে হয়তো নাজানে নিজৰ মাজত কি চলি আছে। গতিকে ভিক্টৰ দাসৰ সেই এটা ব্যক্তিগত বিষয় আনি, বেডৰুমৰ বিষয় আনি প্ৰচাৰ কৰাটো আচলতে মই ভাবিছোঁ কোনো বীৰ পুৰুষৰ নাম লৈ জন্মগ্ৰহণ কৰা বীৰ দলৰ আচলতে এজন সেনানায়কৰ আচলতে সেইটো চৰিত্ৰ হ'ব নালাগে। পাৰিলে আপুনি প্ৰত্যুত্তৰ দিয়ক, আপুনি চান্দা কিয় লৈছে, চান্দা লৈ কি কৰিছে, অসমীয়াৰ কাৰণে কি কৰিছে, পাৰিছেনে বিদেশী খেদিব? সৌ সিদিনা 5জন ল'ৰা মৰি গ'ল, কি কৰিছে? তনুচাহীয়ে কোৱা অপমানৰ কিবা প্ৰতিক্ৰিয়া কৰিব পাৰিলে নে নাই? বিপৰীতে ডাইভাৰ্ট কৰি ইছ্যুটো কি বুলি কয় এইফাললৈ লৈ গুচি আহিলে, গতিকে মুছলমানলৈ লৈ গুচি আহিলে। গতিকে সন্দেহৰ আৱৰ্তত সকলো দল সংগঠনেই, কেৱল যে চান্দা পাৰ্টি সেয়া অপ্ৰিয় সত্য কথা। গতিকে চান্দা ব্যৱস্থাটো বন্ধ হওক, পাৰিলে আস্থাৰে নিষ্ঠাৰে সততাৰে ওলাই আহক, মৰিলেও মৰি যাওক, দেশ জাতি মাটিৰ হকে কাম কৰক, প্ৰকৃততে বিদেশী মুক্ত অসম গ্ৰহক। কিন্তু কোনে কৰিছে? প্ৰফুল্ল মহন্তৰ দিনৰ পৰা, সৰ্বানন্দ দিনৰ পৰা আজি সৰ্বানন্দ লাট খাই গুচি গ'ল উজনি নামনি কৰি, প্ৰফুল্ল মহন্ত আজি পৰি আছে সেইফালে, কিমানবোৰ তেওঁ কি নকৰিলে। আজি হিমন্তই কি কৰিছে? আজি হিমন্তই কেৱল গোলমাল কৰি আছে। মুছলমানৰ এতিয়া কেইজন ধৰিছে? চাবি আছে ন, কেইজন গ'ল? NRC কি হ'ল? ইমানেই নেকি? বিপৰীতে তেওঁ কা আনিলে, 5জন ল'ৰাক আকৌ তেওঁ গুলিয়াই মৰালে। তাৰ বিচাৰ কি হ'ল? এইবোৰ কেৱল ৰাজনীতি। এক শ্ৰেণীয়ে ৰাজনীতি কৰি গৈ আছে, এক শ্ৰেণীয়ে দল সংগঠন খুলি কেৱল চান্দাজীৱী হৈ আছে। অসমীয়াৰ হকে কোনোৱে কাম কৰা নাই। হয়তো ভিক্টৰ দাস অসভ্য অভদ্ৰ হ'ব পাৰে, তেওঁ যিমানে টেলেণ্টেড নাথাকক কিয়, তেওঁ অভদ্ৰ আচৰণৰ কাৰণে, যিমান ট্ৰেজেডি নাথাকক কিয়, অভদ্ৰ আচৰণৰ কাৰণে তেওঁ শিক্ষক বুলি কিংবা তেওঁ এজন প্ৰতিভাশালী ব্যক্তি বুলি আমি মানিব নোৱাৰিব পাৰোঁ। কিন্তু তেওঁ কৰা প্ৰশ্নটোৰ আমি যুক্তি বিচাৰি পাইছোঁ যে দেশৰ আমাৰ জাতিৰ কাৰণে, অসমীয়া ভূমিৰ কাৰণে কোনোৱে কাম কৰা নাই, সকলোৰে কেৱল ৰাজনীতি কৰি আছে। আলফাবিলাকে কি কৰিলে? আলফাগিৰি কৰিলে, চালফা হৈ এতিয়া আহি নিজৰ মজ মস্তি কৰি আছে। ছাত্ৰ সংগঠনে কি কৰিলে? বুঢ়া ছাত্ৰ সংগঠনৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্য 51 পৰা আনি 71 কৰিলে। আকৌ এতিয়াও তেওঁ মাজে মাজে ওলাই গৈ থাকে, আমি নামানো। আপুনি কি মানে ভাই? ক'লৈ গ'ল? কি কৰিলে? আপোনাৰ বুকুত গুলিটো নালাগিল নহয়, গুলিটো লাগে, আপুনি হ আন্দোলন কৰিলে, গুলিটো লাগিল সেই নিৰীহ ডেকা ল'ৰাকেইটাৰ বুকুত। মৰিব লাগিছিল আপোনালোক। অসমৰ আচলতে এটা কলা অধ্যায় সমাপ্ত হ'লহেঁতেন বুলি ভাবিলোঁ হয়, যে অসমত যিটো আন্দোলন প্ৰক্ৰিয়াটোত কলা ডাৱৰে আৱৰি থকা আপোনালোকসকল শেষ হৈ যোৱাহেঁতেন, আচলতে কিছু এটা পৰিৱৰ্তন ঘটিল হয় বুলি ভাবিলোহেঁতেন। কিন্তু আপোনালোকেতো গাদীও এৰি দিয়া নাই ন। সিদিনা মানিছোঁ ভাই, এই কি বুলি কয় শংকৰজ্যোতি বৰুৱাৰ ওপৰত আপোনালোকৰ যি বক্তব্য দেখিলোঁ, লাজ পাইছোঁ। আপোনালোকৰ একে সতীৰ্থ। আৰে প্ৰেম হ'লে কিবা কিবি লেটিপেটি হৈ যায়, সকলোৱে জানে। প্ৰেম হ'লে বিবাহৰ চিন্তা চৰ্চা হয়, ল'ৰা ছোৱালীলৈকে হৈ যায়গৈ চিন্তা চৰ্চা, সেইবোৰ সকলোৰে হয়। কিবা কাৰণত বিয়া তেওঁলোকৰ নহ'ব পাৰে। সেই বুলিয়ে তেওঁক কৰা, সেই তনুচাহীয়ে কৰা অপ্ৰিয় মন্তব্যটোত এষাৰ মন্তব্য দিবলৈ তোমালোকৰ সতীৰ্থ হিচাপে এটা বক্তব্য নোলোৱা, বিপৰীতে তোমালোকে কি জেহেৰ উগালিলা। গতিকে তোমালোকৰ ৰাজনীতি এইবিলাক যিবিলাক নেতা নেতৃত্বত আচলতে ঘৃণা লগা হৈছে। আকৌ কৈছোঁ, সততাৰে কোনোবা এজন অসমীয়া ডেকাই যদি প্ৰকৃততে জাতি মাটি ভেটিৰ হকে কাম কৰিবলৈ আহিছে, তাকো আমি বিশ্বাসত ল'ব নোৱাৰা হ'লোঁ। কাৰণ 80 চনৰ পৰা বৰ্তমানলৈকে যিবোৰ ৰাজনীতি দেখি আছোঁ সেয়াই প্ৰমাণ। সিদিনা 5জন গুচি গ'ল, কোনে কি কৰিলা?
যদি শকতি আছে চান্দা পাৰ্টিৰ ৰহস্য কি কোৱা প্ৰকৃততে তোমালোকে চান্দালৈ জীৱিকা চলি আছে নে নাই কোৱা যাক বিদেশী বুলি কৈছা সিহঁতৰ চান্দালৈ জীয়াই থকাটো তোমালোকৰ লাজ আছে নাই সেইটো কথা কোৱা বিদেশী খেদিব লাগে লোকৰ ঘৰৰ কথা মতামাইকীৰ কাজিয়াত মাত দিবলৈ প্ৰয়োজন নাই যদিও ভিক্টৰ দাসৰ সেইজনী ঘৈণীয়েক নহয় কিন্তু সেইজনী ভিক্টৰ দাসৰ ৰাখেইল হয় এক্টিভিটিটো আকৌ চাওক তেওঁলোকৰ ঘৰৰ ভিতৰৰ কথা তেওঁ কৈছে তেওঁ অধিকাৰ থকা কোনোবা এজনী কিবা বেয়া দেখিছে তেওঁ দুচাত মাৰিছে তাত কি ক্ষতিটো হ'ল আপোনালোকৰ যদি ইমান মানে বিষয়টো উঠলাবলৈ মন গৈছে সেই ছোৱালীজনীক বিচাৰি যাওক মনত ৰাখিব যদি ছোৱালীজনীয়ে কৈ দিয়ে যে আপোনালোক কোন আমাৰ ভিতৰুৱা কথা কিবা এটা হৈছিল ভিক্টৰ দাক মোৰ নিজৰ দাদা বা মই ভাল পাওঁ কিবা এটা মোৰ বেয়া দেখি তেওঁ মাৰিছিল তেতিয়া আপুনি কি উত্তৰ দিব গতিকে কথাবোৰ ডাইভাৰ্ট কৰি কাৰোবাক দমন কৰিবলৈ চেষ্টা নকৰিব ভিক্টৰ দাস ৰাস্কেল জানো তেওঁ শিক্ষকতাৰ আচলতে তেওঁ মৰ্যাদা নাই যিমানে টেলেণ্টেড নহওক মানিছোঁ XYZ ট্ৰেজেডি লৈ তেওঁ কিছুমান বড বিহেভিয়াৰ কৰি থৈছে মানিছোঁ কিন্তু তেওঁ কৰা প্ৰশ্নটো ঢাকিবলৈ গৈ তেওঁৰ বেদ চৰিত্ৰটো আনি উদঙাই দিয়াটো কোনো বীৰ পুৰুষৰ লক্ষণ হ'ব নোৱাৰে আৰু ক'বলৈ বহু কথা মতামত জনাব জয় অসম